বহুদিনৰ পাছত এইটো ভাবি চকুহালৰ পৰা পানী নিকৰি আহিলে যে এনেকুৱা কি পাবৰ বাবে চেষ্টা কৰি আছিলোঁ যে আজি নিজকে নিজে হেৰুৱাই পেলালোঁ। পাৰফেক্ট লাইফ নিচিনা এই জীৱনত একো নাই। কিবা এটা বিচাৰি যদি সেইটোৰ পাছে পাছে দৌৰিব লগা হয়, হয়তো এনেকুৱা এটা সময় আহিব য'ত আপুনি সেই বিচাৰি থকা বস্তুটো হাততে ঢুকি পাব আৰু পিছ মুহূৰ্ততে মন কৰিব যে ইখন হাতেদি আপুনি বহুত কিবা কিবি হেৰুৱাই পেলালে। তেনে মুহূৰ্তত বাৰু যিটো বিচাৰি ইমান দিনে হাবাথুৰি খাই আছিলোঁ, ইমান কষ্ট কৰি ফাইনেলি এচিভ কৰিলোঁ, তাৰ কাৰণে হাঁহি ফূৰ্তি কৰিম নে সেইটো পোৱাৰ দিশত নিজৰ হাতত থকা কি মূল্যৱান বস্তু হেৰুৱাই পেলালোঁ তাৰ বাবে কান্দিম? আচলতে কি জানে, কিবা এটা বস্তু পালেহে যেন আমি সুখী হ'ম, কিবা এটা জেগালৈ গ'লেহে যেন আমি সুখী হ'ম, তেনেকুৱা কোনো ধৰণৰ কথা নাথাকে। জীৱনত এনেকুৱা সৰু সৰু বহুত মুহূৰ্ত থাকে য'ত নেকি আপুনি বেলেগ এজন মানুহৰ মুখত হাঁহি দিছে, অকণমান শান্তি দিছে, অকণমান সুখ দিছে। নিজেও দিয়কচোন, কিছুমান কাম কৰি ভাল লাগে, কিছুমান বস্তু খাই ভাল লাগে, কিছুমানৰ বনাই ভাল লাগে, কিছুমান ভাল লগা মানুহৰ লগত কথা পাতি ভাল লাগে। মানে কি জানেনে, ডাঙৰ কিবা এটা হ'লেহে যেন মই সুখী হ'ম তেনেকুৱা কোনো বস্তু নাথাকে। আজি যিটো পাইছে তাকে সজাই পৰাই লওকচোন, দেখিব মুখত হাঁহি ওলাবই।